আইনৰ প্ৰক্ৰিয়াটোক আমি সহযোগ কৰিম আৰু সেইকাৰণে আজি পৱেন খেৰা ডাঙৰীয়া যেতিয়া দ্বিতীয়বাৰলৈ তেওঁক মাতি নিয়োগ গৈছে মই তেওঁৰ বাইটটো দেখিলোঁ তেওঁ কৈছে যে এইটো আমাৰ আইন মানাসকলৰ কাম আমি মানো আৰু সেই হিচাপে আমি আইনৰ যিধৰণে কৈছে সেইধৰণে আমি আকৌ আহিছোঁ আকৌ কৈছোঁ ইয়াত আৰু যোগ বিয়োগ কৰিবলৈকে একো কথা নাই আইনে যিটো কয় সেইটো আমি মানাটো আমাৰ নিয়ম আমি সেইটোৱে মানিবৰ কাৰণে খেৰে ডাঙৰীয়া হৈছে আৰু আমিও মানি পেলাই বাহিৰত ৰখি আছোঁ তেওঁক যেতিয়া যাবলৈ দিব বা কি কৰে আমি শুনি ৰখি আছোঁ আইনৰ প্ৰক্ৰিয়াটোতো ক'ত হ'ব আইনৰ ৰাজপথত নহয় আইনৰটো কোৰ্টতহে হ'ব এটা কেছ দিছে তেওঁ ষ্টেটমেণ্ট ৰেকৰ্ড কৰিবলৈ কাৰণে আহিছে ষ্টেটমেণ্ট ৰেকৰ্ড কৰিব তাৰপিছত তাত সাক্ষী হ'ব বাদী হ'ব এইটো দীঘল প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াত আমি আমাৰ কথাখিনি ক'বৰ কাৰণে আমি সহযোগ পাম আচলতে আমি এতিয়া এই কথাত যেতিয়া আপোনাৰ এটা বস্তু ছাবজুডিচ হৈ যায় তেতিয়া এনেকৈ বাহিৰত কোৱাটো অনুচিত সেইকাৰণে আমি একেবাৰে ভিতৰৰ কথাবিলাকক আপোনালোকক ব্যাখ্যা কৰাটো অনুচিত কিন্তু আইনে আইনৰ পথ ল'ব গোটেই কথাখিনি এতিয়া আইনৰ আওতাত আহি গ'ল মই যদি এতিয়া আপোনাৰ কওঁ আকৌ মোকো আপোনাৰ সেই আইনৰ আওতালৈ আহিব গোটেই কথাখিনি এতিয়া কেছ এটা হৈছে কেছৰ মতে এতিয়া তেওঁৰ ষ্টেটমেণ্ট ৰেকৰ্ড কৰিছে ষ্টেটমেণ্ট ৰেকৰ্ড কৰাৰ কাৰণে তেওঁ দিল্লীৰ পৰা ইয়ালৈ আহিছে ইয়াৰ পিছৰ পৰ্যায়ত কোৰ্টত যাব কোৰ্টত পৱন খেৰৰ উকিলেও ক'বলৈ সুবিধা পাব আৰু যিনে অভিযোগ কৰিছে তেওঁ পাব তেওঁৰ তাত কি তথ্য আছে তাত দিব এতিয়া মই ইয়াত আপোনাৰ তথ্য পাতি লৈ কথাটো ক'লে মই সেই গোটেই আইনৰ প্ৰক্ৰিয়াটোত হস্তক্ষেপ কৰা হ'ব আৰু তেতিয়া মই আইনৰ সেই পাকত মই পৰি যাম